নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এইকেইদিন বহুজনে মোক পাৰ্চনেলি মেছেজ কৰি আৰু ভিডিঅ'সমূহত কমেণ্ট কৰি কৈ আছে যে অসম আৰক্ষী নাইবা অসম বন বিভাগৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো বহুত বেছি দেৰি হ'ব, যাৰ বাবে তেওঁলোকে এতিয়া প্ৰেক্টিছ কৰাটো কমাই দিছে আৰু পঢ়াটো কমাই দিছে। তেওঁলোকৰ মনটো বহুত বেছি ভাগি পৰিছে বুলি কৈছে। আৰু কেইবাজনে মোক পাৰ্চনেলি কল কৰি কৈছে যে অসম আৰক্ষীৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো দেৰি হ'ব, যাৰ বাবে মোৰ এতিয়া ৰানিং কৰিবলৈ মন নোযোৱা হৈছে আৰু পঢ়া শুনা কৰিবলৈ মন নোযোৱা হৈছে। এই ভিডিঅ'টো আপোনালোকক সেই আটাইখিনি ডাউট ক্লিয়াৰ কৰি দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই দিব। আৰু আপোনালোকৰ যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱী অসম আৰক্ষী নাইবা অসম বন বিভাগত আহিম বুলি প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকলৈকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া আপোনালোকৰ যিসকলে একদম ভাগি পৰিছে আৰু বহুতে আপোনালোকৰ ৰিলো বনাই দিছে। এতিয়া আমি যেতিয়া ৰানিং কৰি আছিলোঁ তেতিয়া আমি ৰানিং কৰি জানে ৰিল আমাৰ বহুজনে বনোৱা নাছিল বা আমাৰ লগৰে আপোনালোকৰ কোনো ইমান ৰিল বনোৱা নাছিল। কিন্তু এতিয়া আপোনালোকৰ আজি ৰানিং কৰিবলৈ তেওঁ প্ৰথম গৈছে, তেওঁ লগালগ ছ'চিয়েল মিডিয়াত আপডেট দিছে যে আজিৰ পৰা মোৰ ৰানিং ষ্টাৰ্ট। তেওঁ ৰাতিপুৱা একদম ৰানিং কৰিবলৈ যোৱাৰ আগত এখন ফটো মাৰি পেলাই তেওঁ ছ'চিয়েল মিডিয়াত আপলোড কৰিছে যে আজিৰ পৰা মোৰ ৰানিং ষ্টাৰ্ট বা মোৰ ৰানিঙৰ টাইম ইমান লাগিছে। আজিকালি মানে এইটো বহুত বেছি ভাইৰেল হৈ আছে। গতিকে এতিয়া ৰিলসমূহ আপোনাৰ ইমান বেছি ভাইৰেল হৈছে যে মামাই আমুকটো কৰিলে বা CM ছাৰে আমুকটো কৰিলে, আমাৰ যিখিনি আশা আছে সেই আশাখিনি মানে গোটেইটো খেলি মেলি, তেওঁলোকৰ যে একদম বহুতটা ডাঙৰ সমস্যাৰ সৃষ্টি হয়, তেনেকুৱা এটা মানে প্ৰভাৱ পৰিছে ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত। এতিয়া আপোনালোকক মই কওঁ যে আপোনালোকৰ কোনোৱে ইমান হতাশ হ'বলগীয়া কথা নাই বা আপোনালোকৰ ইমানো এটা ডাঙৰ প্ৰভাৱ পৰিব বুলি মই ভবা নাই। কিয়নো আপোনালোকক কোনেও ভাবি থকা নাছিলে যে অসম আৰক্ষী নাইবা অসম বন বিভাগৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো নৱেম্বৰ নাইবা ডিচেম্বৰ মাহৰ আগৰ ইণ্টাৰভিউ হ'ব বুলি। আৰু CM ছাৰেও এইটো কথা কোৱা নাই যে 2027 চনৰ শেষৰ ফালেহে অসম আৰক্ষী নাইবা অসম বন বিভাগৰ ইণ্টাৰভিউ পাতিম বুলি। আপোনালোকে ভিডিঅ' ক্লিপটো যদিহে চোৱা নাই তেন্তে মই এই ভিডিঅ' ক্লিপটোৰ লাষ্টত সেই ভিডিঅ' ক্লিপটো লগাই দিম, আপোনালোকে সেই ভিডিঅ' ক্লিপটো ভালদৰে চাই ল'ব। এতিয়া যদি আপোনালোকে সেই ভিডিঅ' ক্লিপটো ভালদৰে চায় তেতিয়া কথাখিনি ভালদৰে বুজি পাব। এতিয়া আপোনালোকৰ যিটো অসম আৰক্ষী এপইণ্টমেণ্ট সেই বা অসম বন বিভাগৰ এপইণ্টমেণ্ট, সেই এপইণ্টমেণ্টটো 2027 চনত যদি দিব লগা হয়, 2027 চনৰ মই শেষৰ ফালে যদি থৈছোঁ, ধৰি লওক আপোনালোকৰ নৱেম্বৰ নাইবা আপোনালোকৰ ছেপ্টেম্বৰ নাইবা আগষ্ট মাহত এপইণ্টমেণ্ট দিলেও অসম আৰক্ষীৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো জানুৱাৰী নাইবা ফেব্ৰুৱাৰী মাহত ষ্টাৰ্ট কৰিব লাগিব। তেতিয়াহে ইণ্টাৰভিউ পাতি, ৰিটেন টেষ্ট পাতি, ভাইভা আপোনালোকৰ টেষ্টটো পাতি বা আপোনালোকৰ ফাইনেল মেৰিট উলিয়াই এপইণ্টমেণ্ট দিবলৈ পাৰিব। গতিকে অসম আৰক্ষী নাইবা অসম বন বিভাগৰ ইণ্টাৰভিউটো আপোনালোকৰ ইমানো দেৰি নহয়। অসম আৰক্ষী আৰু অসম বন বিভাগৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো জানুৱাৰী নাইবা ফেব্ৰুৱাৰী মাহত হোৱাৰ বহুতে এটা চান্স আছে। আৰু ইণ্টাৰভিউটো অকণমান যদিহে দেৰি হয় তেতিয়া ভাল হ'ব, কিয়নো আপোনালোকে হাতত এটা সময় পাইছে আৰু লগতে আমাৰ অসমৰ আপাৰ আছামৰ যি 4খন ডিষ্ট্ৰিক্টৰ যি বানপানী হৈ গ'ল সেই ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে ভাল হ'ব, কাৰণ তেওঁলোকৰো বহুদিনীয়া দীঘলীয়া এটা সপোন আছে। গতিকে ঘপকৈ যদি ইণ্টাৰভিউ পাতি দিয়ে তেওঁলোকৰ এটা অসুবিধা হ'ব। সেইবাবে সকলোৰে সুবিধা হোৱাকৈ যদিহে অসম আৰক্ষী আৰু অসম বন বিভাগৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো যদি 2027 চনৰ জানুৱাৰী নাইবা ফেব্ৰুৱাৰী মাহত হৈ যায় তেতিয়া বহুত বেছি ভাল হ'ব। আপোনালোকৰ মতে ভাল হয়নে বেয়া হয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এতিয়া আপোনালোকে ইমান হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই। আপুনি কাইলৈ ফিল্ডলৈ যাওক। আপুনি এই ভিডিঅ'টো আজি চাই আছে, কাইলৈ ফিল্ডলৈ গৈ আপোনাৰ ল'ৰাসকলে মেল কেণ্ডিডেটে 3200 মিটাৰ কিমান মিনিটত কমপ্লিট কৰিছে আৰু ফিমেলে 1600 মিটাৰ কিমান মিনিটত কমপ্লিট কৰিছে সেইটো ভালদৰে নিজক টেষ্ট কৰক। আৰু লগতে লং জাম্পটো এক্সিলেণ্ট হ'ব পাৰিছে নে নাই সেইটো টেষ্ট কৰক। আপোনালোকৰ লং জাম্পটো আজিকালি এক্সিলেণ্ট লাগিবই, লগতে ৰানিঙত আপুনি এটা ভাল টাইমত আপুনি মিনিমাম 33+ মাৰ্ক স্ক'ৰ কৰিব পাৰিলেহে আপুনি এটা ছেফ জোনত মানে ৰিটেন টেষ্টলৈকে যাব পাৰিম বুলি আশা কৰক। আৰু আপোনালোকক এইটো নকওঁ যে 33 পালেই বা 32 পালেই আপুনি ৰিটেন টেষ্ট দিবলৈ পাব, তেনেকুৱা নহয়। আমাৰ অসম আৰক্ষীৰ ক্ষেত্ৰত কেইখনমান ডিষ্ট্ৰিক্ট আছে য'ত এইবাৰ 34+ কিছুমান আপোনালোকৰ কেটেগৰী 35 পৰ্যন্ত কাট অফ যাব। আপোনালোকে ধৰি থওক মাজুলী ডিষ্ট্ৰিক্ট, ধেমাজি, এইফালে বাক্সা, সেইখন ডিষ্ট্ৰিক্টত বহুত বেছি কাট অফ যাব। গতিকে আপোনালোকে এতিয়া আপোনালোক ইমান অধৈৰ্য হ'ব হোৱা নাই। আপোনালোক সকলোৱে হয়তো বহুত অভিজ্ঞ বা আপোনালোকে সকলোৱে কেইবাবাৰো ইণ্টাৰভিউ দিছে, তেওঁলোকক মই মানে ইমান জ্ঞান দিব পৰা মোৰো যোগ্য হওঁ বুলি নিজকে ভবা নাই। কিন্তু আপোনালোকৰ যিখিনি ছ'চিয়েল মিডিয়াৰ ৰিল ভাইৰেল হৈ আছে বা যিখিনিয়ে মোক কমেণ্ট কৰিছে বা যিখিনিয়ে মোক
পাৰ্চনেলি কল কৰিছে তেওঁলোকক মোক কথাখিনি জনাবলৈ, বা আপুনি যদি এই ভুলটো কৰিছে তেতিয়াহ'লে এই ভুলটো নকৰিব। কাৰণ আপোনাৰ যিটো সপোন, সেই সপোনটোৰ লগত আপোনাৰ মা দেউতাৰ সপোন জড়িত আছে, আপোনাৰ গোটেই ঘৰখনৰ যিটো সপোন সেই সপোনো জড়িত আছে, লগতে আপোনাৰ ঘৰখনৰ যিটো অৰ্থনীতি, মানে আপোনালোকৰ টকা পইচাৰ পৰা ধৰি আপোনাৰ যেতিয়া চাকৰিটা হ'ব, আপোনাৰ যদিহে ভাইটি ভণ্টি আছে তেওঁলোকে ভালদৰে পঢ়া শুনা কৰিব পাৰিব, বা মা বা দেউতাই কামলৈ নোযোৱাকৈ হ'ব। গতিকে আপোনাৰ ওপৰত গোটেই ঘৰখনৰ এটা আশা আছে। গতিকে সেই আশাটো যাতে চেঁচা পানী নপৰে, সেই আশাটো যাতে পূৰণ কৰিব পাৰে, তাৰ বাবে নিজকে আপুনি উচৰ্গা কৰি দিয়ক। আপোনাৰ সেয়া লাগিলে ফিজিকেল টেষ্টৰ বাবে হওক, ৰিটেন টেষ্টৰ বাবে, আপোনাৰ যিমান কষ্ট হ'লেও যাতে মা দেউতা, ভাইটি ভণ্টি বা ঘৰখনৰ পৰিয়ালটোৰ সপোনটো পূৰণ কৰিব পাৰে, তাৰ বাবে নিজকে সাজু কৰক। আৰু লগতে আপোনাক যিসকলে প্ৰতিটো খোজতে আপোনালোকক একাষৰীয়া কৰি আহিছে বা অপমান কৰি আছে, তেওঁলোকক কোনো ধৰণৰ মুখেৰে উত্তৰ নিদিয়াকৈ আপোনাৰ কৰ্মৰ যোগেদি, আপোনাৰ কামৰ যোগেদি আপুনি সফল হৈ থাকে, তেওঁলোকক যাতে আপুনি যিটো উত্তৰ, যিটো পদ্ধতি, সেই পদ্ধতিটো দিব পাৰে, তাৰ বাবে নিজকে ভালদৰে সাজু কৰক। আকৌ কৈছোঁ, আপোনালোকে ইমান হতাশ হোৱাৰ প্ৰয়োজন নাই। অসম আৰক্ষীৰ যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউটো এটা ভাল সময়তে হ'ব, জানুৱাৰী নাইবা ফেব্ৰুৱাৰী মাহত ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব। মাত্ৰ আপুনি নিজকে ভালদৰে সাজু কৰক। নিযুক্তিৰ প্ৰক্ৰিয়াটোত আমি অকণমান দেৰি কৰিছোঁ, এইটো কাৰণে যে আমি প্ৰথম ভেকেঞ্চিখিনি উলিয়াই ল'ব খুজিছোঁ। ছেকেণ্ড, আপোনালোকক কেইদিনমান পিছত মই ক'ম, প্ৰমোশ্যনবিলাক পেণ্ডিং হৈ আছে। প্ৰমোশ্যনবিলাক যদি নহয়, তলত ভেকেঞ্চি নহয়। আৰু কম পোষ্ট ওলালে ল'ৰা ছোৱালীবিলাকে য'তে যাওঁ তাতে কয় মামা পোষ্ট বঢ়াই দিয়ক, পোষ্ট বঢ়াই দিয়ক। সেইকাৰণে এই বছৰটো আমি এই বানপানী হোৱাৰ পিছতে খুব প্ৰমোশ্যনবিলাক কৰিব খুজিছোঁ অসম গভৰ্ণমেণ্টত। আপোনালোকে জানে কনিষ্টবলৰ পৰা যদি মানুহজন হাবিলদাৰ নহয়, কনিষ্টবলৰ পোষ্টটো খালী নহয়। সেইকাৰণে ডিচেম্বৰলৈকে আমি প্ৰমোশ্যনবিলাক চেছ কৰিব খুজিছোঁ। ধৰক এডুকেশ্যন ডিপাৰ্টমেণ্টত 1000 হেডমাষ্টাৰৰ পোষ্ট খালী আছে। যদি শিক্ষকজন হেডমাষ্টাৰ নহয়, শিক্ষকৰ পোষ্টটো খালী নহয়। সেইকাৰণে আমাৰ টাৰ্গেটটো হ'ল 2 লাখ ভেকেঞ্চি ওলোৱা, যাতে এই 5 বছৰত আমি 2 লাখ বা মোটামুটি 2 লাখ নিযুক্তি দিব পাৰোঁ। সেইকাৰণে এই বছৰটোত আমি প্ৰমোশ্যনখিনি কৰিম, যাতে মেক্সিমাম ভেকেঞ্চি উলিয়াব পাৰোঁ। আৰু 2027 চনৰ পৰা আমি এপইণ্টমেণ্টবিলাকৰ কাম আৰম্ভ কৰিম। 26 চনটো আমাৰ হ'ল পোষ্ট বিচৰা কাম, যে মেক্সিমাম পোষ্ট যাতে আমি বিচাৰিব পাৰোঁ।